কি কৰি আছে? কৈ দিয়া কি কৰি আছে দাদুৰ? কি কৰি আছে বাবু? নখ কাটি আছো দিয়া ককাৰ নখকেইটা একদম ডাঙৰ ডাঙৰ শকত শকত হৈ গৈছিলে, কাটিবই নোৱাৰি, চোকা বিলেতেহে কাটিব পাৰি, হয় নাই? কটাৰী লাগিব। এইটো পাৰিছে নাই আপুনি কাটিবলৈ? এইটো যেন তেনে কাটিছো আৰু। শকত শকত আৰু ইমান ডাঠ ন নখখিনি দাদু ভাগৰ। এইটো ইমান ডাঙৰ শকত হৈ আছে, মই কাটিবই নোৱাৰোঁ চোকা বিলেত নহ'লে। দেখিছেনে ইমান শকত শকত বাবু। আৰু ভৰিখিনিতো আৰু ডাঙৰ ডাঙৰ হৈ আছে চাগে ন? গা ধুম এতিয়া ৰ, ক'ত পিন্ধাই দিয়া? এতিয়া গা ধুবা, এই দাদু নখ কাটি ল'ব, ককাৰ দাড়িকেইটাও কাটি দিব লাগিছিলে দাদুক। বাবু দাড়ি কাটি দিব দেই দাদুক, দাড়ি হৈ গৈছে, ৰেজাৰ আছিলে আছে যদি কাটি দিম এতিয়া। চফা কৰি দিব আঁতৰাই দিয়া। কোনটো? এইটো নিপিন্ধা এতিয়া, তুমি পিন্ধাই দিলে তুমি দৌৰ মাৰিবা যে ঘৰৰ পৰা, গম পাইছা? সেইকাৰণে নিপিন্ধা এতিয়া দেই। দাদু ভাগৰ নখ কাটি আছে, এই ভৰি নখখিনি কাটিছে এতিয়া। ভৰি নখখিনি ইমান দীঘল দীঘল হৈ গৈছে, একদম শকত শকত, পূৰা বিৰাট ডাঠ একদম নখখিনি ন, কাটিবই নোৱাৰি পুতক।